এনেদৰে সোঁৱৰণ কৰিছোঁ সেই কথাটো বেলেগকৈ দোহৰাৰ প্ৰয়োজন নাই। তথাপি আমি নতুন চামৰ কাৰণে কিন্তু কিছু চিন্তাৰ উদ্ৰেক কৰাৰ প্ৰয়োজন আছে। আমি যদি চাওঁ লাচিত বৰফুকনক সেই স্বাভিমানী সত্তা, আমি শৰাইঘাটৰ যুদ্ধৰ কথাটো আছেই, কিন্তু সেই শৰাইঘাটৰ যুদ্ধৰ দায়িত্ব দিয়াৰ প্ৰাক মুহূৰ্তত যেতিয়া আনুগত্য প্ৰকাশ কৰি ৰজাৰ ওচৰত সেৱা কৰিছিল লাচিত বৰফুকনে, তেতিয়া পাগুৰিটো যে কোনোবা লগোৱাৰ দ্বাৰা আঁতৰাই দিয়া হৈছিল, তাত লাচিতে প্ৰকাশ কৰিছিল স্বাভিমান। মুহূৰ্ততে সেই পাগুৰি আঁতৰাই নিয়াজনক ধৰি আনি ৰজাৰ সন্মুখত হাজিৰ কৰাইছিল। সাধাৰণভাৱে আমাৰ কি হয় যে আমি যদি কোনোবা ৰজাৰ ওচৰত কোনোবা ডাঙৰ লোকৰ ওচৰত আছোঁ, আমাৰ অপমান হানি কৰে, আমি কওঁ মহাৰাজ ছাৰ আমাৰ এই সন্মান হানি কৰা হৈছে, ইয়াক ৰক্ষা কৰক। কিন্তু লাচিতে সেইটো কৰা নাই। তীব্ৰ বেগেৰে সেই যিজনে কামটো কৰিছিল তেওঁক ধৰি আনি সন্মুখত হাজিৰ কৰা